বৰ্তমান সময়ত চৰকাৰে তোমালোকক জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'বলৈ সুযোগ দিছে, কিন্তু তোমালোকে প্ৰচেছ নাজানা, যাৰ ফলত তোমালোকে জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পৰা নাই। এতিয়া তোমালোকৰ চিন্তা কৰিব নালাগে, কাৰণ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দিয়া হ'ব, যাৰ ফলত তোমালোকে নাৰ্ছিং কোৰ্চত অৰ্থাৎ জিএনএম নাৰ্ছিং কোৰ্চত এডমিশ্যন ল'ব পাৰিবা বা তোমালোকে এপ্লাই কৰিব পাৰিবা। বৰ্তমান সময়ত দুখন জিএনএম নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপৰ নোটিছ আহিছে, লগতে অনলাইন ফৰ্ম ফিলআপ আৰম্ভ হৈছে। এক নম্বৰটো হ'ল ভিকে এনাৰেল। এই ফৰ্ম ফিলআপ অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট বা যিকোনো গাঁৱৰ ছোৱালী কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিব পাৰিব। আৰু অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ জিএনএম নাৰ্ছিং কোৰ্চৰো ফৰ্ম আহিছে। চোৱা, তোমালোকে যদি তিনচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ আৰু শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয়, তেতিয়াহ'লে এই সুযোগটো এৰি নিদিবা, কাৰণ ইয়াত বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট ফৰ্ম ফিলআপ কৰিব নোৱাৰে, কাৰণ এইটো ফ্ৰী কোৰ্চ হয়। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট, অনলাইন ফৰ্ম ফিলআপ কৰোঁতে তোমালোকে অলপ সাৱধান হোৱা। বহুতে কি কৰে, অনলাইন ফৰ্ম ফিলআপ কৰিবলৈ কম্পিউটাৰ দোকানত যায়। কম্পিউটাৰ দোকানীজনৰ না নাৰ্ছিং কোৰ্চৰ ফৰ্ম ফিলআপৰ অভিজ্ঞতা আছে, না কোনো ধৰণৰ নাৰ্ছিং কোৰ্চৰ মানে অভিজ্ঞতা আছে, একো নলেজ নাই। সেইসকল কেণ্ডিডেট কি কৰে, দোকানত যাই এপ্লাই কৰে, ভুলকৈ যদি ফৰ্ম ফিলআপ কৰি দিয়ে তেতিয়াহ'লে ৰিজেক্ট হয়। এনেকুৱা প্ৰব্লেম যোৱা বছৰ পাইছিলোঁ। তোমালোকে নিজেও শুদ্ধকৈ ফৰ্ম ফিলআপ কৰা, বা এতিয়া আৰু এটা সুযোগ দিয়া হৈছে তোমালোকক। এতিয়া তোমালোকে আমাৰ পৰা অনলাইন ফৰ্ম ফিলআপ কৰিব পাৰিবা, কাৰণ আমি শুদ্ধকৈ প্ৰপাৰলি তোমালোকক অনলাইন ফৰ্ম ফিলআপ কৰি দিওঁ। আৰু তোমালোকে কি সুবিধা পোৱা আমাৰ ফালৰ পৰা, কেতিয়া ৰিজাল্ট আহিব, সেই ৰিজাল্ট আহিলে তোমালোকক জনাই দিয়া হয়। তাৰপিছত ৰিজাল্টৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'ব, এডমিশ্যন কেতিয়া হ'ব, এডমিশ্যনৰ সময়ত কি কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব, সম্পূৰ্ণ ডিটেইলছ পাবা যদি আমাৰ পৰা অনলাইন ফৰ্ম ফিলআপ কৰা। ফৰ্ম ফিলআপ কৰিবলৈ কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ নাম্বাৰ দিয়া আছে, নম্বৰত যোগাযোগ কৰি তোমালোকে ঘৰতে বহি এপ্লাইটো কৰিব পাৰিবা। সম্পূৰ্ণ আমাৰ ফালৰ পৰা গাইড পাবা। এতিয়া তোমালোকক জনাই দিব বিচাৰিছো যে ভিকে এনাৰেলৰ ফৰ্ম ফিলআপ, এই ফৰ্ম ফিলআপটো অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট ফিলআপ কৰিব পাৰিব। যদি তোমালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ জিএনএম নাৰ্ছিং কোৰ্চৰ এন্ট্ৰেন্স পৰীক্ষা দিছা, তেতিয়াহ'লে এই ফৰ্ম ফিলআপ কৰিব পাৰিবা। কোনো ধৰণৰ প্ৰব্লেম নাই। এতিয়া মই ফিজ ষ্ট্ৰাকচাৰ জনাওঁ যে খৰচ কিমান হ'ব। চ' অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানৰ কোনো ধৰণৰ এডমিশ্যন ফি, এইবিলাক একো ফিজ নাই, হোষ্টেল ফিজ নাই। জাষ্ট খোৱাৰ বাবদ তোমালোকৰ মেচ ডিউজ ল'ব। এতিয়া কিমান ল'ব মাহিলী শুনি লোৱা। 1500 বা 2000 ভিতৰত হ'ব। 2000 নহয়, কমেই হ'ব। মই ধৰি লৈছো 1500 পৰা 2000। আৰু চোৱা, ফ্ৰী আৰু পাবা, কাৰণটো হ'ল অইল ইণ্ডিয়া লিমিটেড দুলীয়াজানত যেতিয়া তোমালোকে এডমিশ্যন পাবা, চিলেকশ্যন হ'বা, তেতিয়া কি হ'ব, তোমালোকে উল্টাকৈ পইচা পাবা তোমাৰ বেংকৰ একাউণ্টত। ষ্টাইপেণ্ড পাবা প্ৰত্যেক মাহত। তাৰ পৰাই তোমালোকে হোষ্টেলৰ যিটো খোৱাৰ বিল হ'ব বা মেচ ডিউজ হ'ব, তাৰ পৰাই দিব পাৰিবা। কোনো ধৰণৰ চিন্তা নাই। এতিয়া চোৱা, ভিকে এনাৰেলত পালে কিমান খৰচ হ'ব। চোৱা, ভিকে এনাৰেলৰ খৰচটো হ'ল, তোমালোকে যদি ভিকে এনাৰেলত এপ্লাই কৰিব বিচাৰিছা, হোৱাটছআপত যোগাযোগ কৰিবা, যিকোনো ডিষ্ট্ৰিক্টৰ পাৰিব। এতিয়া চোৱা, মাত্ৰ 2200, 2500। 3 বছৰত খৰচ কিমান? 2500। সেইকাৰণে আমি ফ্ৰী কৈছো। তো 3 বছৰত ইমানেই খৰচ, মানে 3 বছৰত চোৱা 2500। কোনবিলাক কেণ্ডিডেটৰ শুনি ল, যিবিলাক কেণ্ডিডেটৰ মাক দেউতাকৰ ইনকাম বছৰি 2 লাখৰ ভিতৰত আছে, সেইসকল কেণ্ডিডেট যদি চিলেকশ্যন হয়, তেতিয়াহ'লে 3 বছৰত 2500 দিলেও হৈ যাব, আৰু কোনো ধৰণৰ চিন্তা নাই। আৰু চোৱা, যিবিলাক কেণ্ডিডেটৰ মাক দেউতাকৰ ইনকাম বছৰি 2.5 লাখৰ ভিতৰত হয়, সেইবিলাক কেণ্ডিডেটৰ চোৱা কিমান যাব। প্ৰথম বছৰত 25,500 যাব, দ্বিতীয় বছৰত 25,200, তৃতীয় বছৰত 25,200 যাব। ধৰি লোৱা 75,000 বা 80,000 ধৰি লোৱা 3 বছৰত যাব। যিবিলাক কেণ্ডিডেটৰ মাক দেউতাকৰ মানে 2.5 মানে 2.5 লাখ বছৰে ইনকাম হয়, তেতিয়াহ'লে ধৰি লৈছো 80,000 ধৰি লৈছো। আৰু চোৱা, যিবিলাক কেণ্ডিডেটৰ মাক দেউতাকৰ ইনকাম বছৰি 5 লাখৰ ভিতৰত হয়, 5 লাখ বা তাতকৈ বেছি হয়, সেইবিলাক কেণ্ডিডেটৰ অলপ বেছি যাব। চোৱা, 50,700 প্ৰথম বছৰত, ছেকেণ্ড ইয়াৰত 50,400, থাৰ্ড ইয়াৰত 50,400 যাব। ধৰি লোৱা 1.5 লাখতকৈ বেছি যাব 3 বছৰত। এতিয়া চোৱা, তোমালোকৰ আৰু এটা ফিজ দিব লাগিব হোষ্টেলৰ। হোষ্টেলৰ কিমান দিব লাগিব শুনি লোৱা। 1800 প্ৰত্যেক মাহত খোৱাৰ বাবদ চব কেণ্ডিডেটৰ দিব লাগিব। তুমি যদি এইটো কেটেগৰীত এডমিশ্যন পাই যোৱা, চাপ'জ বছৰি 2 লাখ ইনকাম আছে, 3 বছৰৰ কাৰণে 2500 পেমেন্ট কৰিছে, তথাপিও তোমালোকৰ 1800 প্ৰত্যেক মাহত দিব লাগিব। আৰু চিলেকশ্যন হ'লে এডমিশ্যন ল'বলৈ যেতিয়া যাবা, এডমিশ্যন লৈছা, তাৰপিছত কি হ'ব, হোষ্টেলত যেতিয়া সোমাবা 3000 দিব লাগিব।
এই 3000 3 বছৰৰ কাৰণে। এই 3000 আকৌ ঘূৰাই পাবা, এইটো ৰিফাণ্ডেবল। যেতিয়া ৰিচিপ্ট দিব সেই ৰিচিপ্টখন ভালকৈ ৰাখিবা, 3 বছৰ কমপ্লিট হ'ব সেই ৰিচিপ্টটো আকৌ ষ্টলত জমা দিবা, তোমাক আকৌ এই পইচা 3000 ঘূৰাই দিব। তো এইটো এটা সুযোগ আহিছে, যদি তোমালোকে ফিকেনেৰেলত এপ্লাই কৰিব বিচাৰিছে আমাৰ সৈতে যোগাযোগ কৰিবা, প্ৰপাৰলি শুদ্ধকৈ আমি ফৰ্ম ফিল আপ কৰি দিম আৰু ৰিজাল্ট কেতিয়া হ'ব জনাই দিম। আৰু তোমালোকৰ কাউন্ট ডকুমেন্ট ভেৰিফিকেশ্যন হ'ব, এপ্লাই কৰিলে ডকুমেন্টছ ভেৰিফিকেশ্যন হ'ব, কি কি লৈ যাব লাগিব জনাই দিয়া হ'ব। তাৰপিছত এডমিশ্যন কেতিয়া হ'ব এইবিলাক সম্পূৰ্ণ গাইড আমাৰ ফালৰ পৰা পাবা। যিসকলে এপ্লাই কৰিব বিচাৰিছে যোগাযোগ কৰিবা, আমি অনলাইন এপ্লাই কৰি দিম। আৰু বাকী যিবিলাক নতুন নতুন আপডেট আহিব আমি তোমালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। এইখিনি আছিল আপডেট, আৰু নতুন আপডেট আহিলে তোমালোকে ভিডিঅ'ৰ জৰিয়তে লাভ কৰিবা।